নতুনকৈ গাহৰি পোহাসকলৰ এটা সদায় খেলি মেলি হৈ থাকে যে গাহৰিটো হিটত আহিছে নে নাই সেইটো গম নাপায় আৰু সেইটো নাজানে কেনেকৈ মানে হিটত আহিছে নে নাই সেইটো কেনেকৈ গম পায় সেইটো নাজানে। যিসকলে নতুনকৈ গাহৰি পুহিবলৈ আৰম্ভ কৰিছে তেখেতসকলক মই জনাবলৈ ওলাইছোঁ গাহৰিটা হিটত আহিলে কেনেকৈ গম পায়। একেবাৰে সহজ মানে দেখিলেই গম পায় আৰু সেইটো আহক মই আপোনালোকক দেখুৱাই দিছোঁ হিটত আহিছে নে নাই গম পাবলৈ আমি কি উপায় অৱলম্বন কৰিব লাগে। যেতিয়া হিটত আহিব তেতিয়া আপোনালোকে গম পাব যে এই নেজডালৰ তলৰ এইখিনি চাব আপোনালোকে সেইখিনি ৰঙা হ'ব আৰু ফুলি আহিব। ৰঙা মানে ঠিক ৰঙাও নহয়, ৰঙা মানে আপোনাৰ এইটো পিংক কালাৰ টাইপৰ এইখিনি ফুলি আহিব এনেকুৱাকৈ ৰঙা হ'ব এইটো হিটত আহিছে। আৰু দানাটো খোৱা কমাই দিব গাহৰিটোৱে মানে দানা কমকৈ খোৱা কৰিব। আপোনালোকে নৰ্মেলি যিমানখিনি দানা দিয়ে সেইখিনি দিলেও গম পাব যে দানা এৰিব এতিয়া। আৰু দানা খোৱা হোৱাৰ পাছত গাহৰিটোৱে মানে এনেই নৰ্মেলি যেনেকৈ শুই থাকিব বিচাৰে সেনেকৈ শুই থাকিব নিবিচাৰিব, বাহিৰত ওলাব পাৰি নেকি তেনেকুৱা ধৰণৰ মানে চেষ্টা কৰিব বা মানে কিবা এটা কৰোঁ নকৰোঁ তেনেকুৱা এটা ভাৱ হৈ থাকিব, বাহিৰত ওলাব পাৰি নেকি। এইবিলাকে লক্ষণ আৰু হিটত আহে নাহে। বিশেষকৈ মানে যেতিয়া মানে হিটত আহে তেতিয়া গাহৰিটোৱে তেনেকুৱাকৈ মানে দানা চানা খোৱা কমাই দিয়ে আৰু এইখিনি এনেকৈ ফুলি আহে ৰঙা হয়, এইটোৱে মেইন লক্ষণ।